ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এবাৰ ভয়ংকৰ তথ্য ফাদিল হৈছে। শ বিষয়া কৰ্মচাৰীৰ চাকৰি হেৰুৱাব। শ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখা দিছে। গ্ৰামোন্নয়ন বিভাগত 600 কোটি টকাৰ কেলেংকাৰী। 4 জিলাত অনুসন্ধান, গোচৰৰ অনুমোদন বিচাৰি চৰকাৰলৈ ভিজিলেন্সৰ পত্ৰ। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া অভিযন্তা আৰু পঞ্চায়ত সভাপতি সচিবে চলোৱা লুণ্ঠন ৰাজৰ ফলত কিদৰে পঞ্চায়তী ৰাজ ব্যৱস্থা বিপৰ্যস্ত হৈ পৰিছিল সেয়া চৰকাৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰই উন্মোচন কৰিছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমোদন সাপেক্ষে বিভাগটোৰ আৰক্ষী অধীক্ষক পংকজ যাদৱে ভ্ৰষ্টাচাৰী আৰু ৰাইজৰ লুণ্ঠন চলোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আনুষ্ঠানিক গোচৰ তৰাৰ অনুমতি বিচাৰি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। চৰকাৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ আৰক্ষী অধীক্ষক পংকজ যাদৱৰ স্বাক্ষৰিত DGVA/RE/2025/2043 পত্ৰৰ লগত 60/06/2024 নম্বৰৰ নিয়মীয়া অনুসন্ধানত ভিজিলেন্স আৰু এণ্টি কৰাপশ্যন বিভাগে লাভ কৰা অনিয়ম দুৰ্নীতিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ তথ্য প্ৰমাণ সম্বলিত প্ৰতিবেদন গাঁঠি দিয়াৰ লগতে সমগ্ৰ ৰাজহুৱা ধন আত্মসাৎ কাণ্ডৰ উদ্ঘাটনৰ বাবে ভাৰতীয় দণ্ডবিধি 120B/409/468/471 লগতে দুৰ্নীতি প্ৰতিৰোধী আইন 1988 RW ছেকশ্যন 13(2) আৰু 13(1)A লগতে কৰস্পণ্ডিং টু ছেকশ্যন 13(1)Dৰ ধাৰাত এক নিয়মীয়া গোচৰ পঞ্জীয়নৰ বাবে অতিৰিক্ত সচিবগৰাকীলৈ অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত ৰাজ্য চৰকাৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে 2006 চনৰ পৰা 19 বৰ্ষলৈ DRDAত ৰাজহুৱা ধন আত্মসাৎ কৰা, DRDAৰ প্ৰকল্প সঞ্চালক, অতিৰিক্ত প্ৰকল্প সঞ্চালক, কাৰ্যবাহী অভিযন্তা, গাণনিক লগতে খণ্ড উন্নয়ন বিষয়াসকল, কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব লগতে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ বিৰুদ্ধে এই গোচৰ পঞ্জীয়নৰ অনুমোদন বিচৰা বিষয়টোৱে ৰাজ্যৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা দিশটো পোহৰলৈ আনিছে। লগতে ৰাজ্য চৰকাৰে অনুমোদন দিলে উক্ত সময়ছোৱাত DRDAৰ প্ৰকল্প সঞ্চালকৰ আসনত বহা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পৰা গাঁও পঞ্চায়তৰ সভাপতিলৈকে শ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।